তোৰ লগতে কামটো কোনে কৰে? মই একো ধৰিব পৰা নাই। কোনোবা শত্ৰু আছে তোৰ? তই সেইবোৰ কি কৰিবলৈ লৈছ? ই তোমাক ব্লেকমেইল কৰি আছিলে। ইয়াক আজি মই শেষ কৰি দিম। সমাজখনটো ই শেষ কৰিলেই, এতিয়া তাৰ চকু মোৰ পৰিয়ালটোৰ ওপৰত পৰিছে। সন্মান আপোনাক বহুত কৰি, আৰু যিয়ে সন্মানৰ মূল্য নুবুজে তেওঁক সন্মান কৰি লাভ নাই। আপুনি মোক যি কয় কওক, যি কাম কৰিবলৈ দিয়ে দিয়ক, কিন্তু মোৰ অসুখীয়া মাজনীক কিয় কামত লগালে? আপুনি কেনেকৈ ইমান তললৈ যাব পাৰিলে? কিয় ইমান নিষ্ঠুৰ আপুনি? পেট পেলাই পেলাই খাই থকাতকৈ দুটামান সৰু সুৰা কাম কৰিলে যেনিবা, তাতনো কি নোহোৱা কথাটো হ'ল? মোৰ মাৰ বেমাৰ হৈ আছে, কেইদিনমানৰ আগত অপাৰেশ্যন হৈ গৈছে, আৰু সেই মানুহজনীকে আপুনি? সেইবোৰ বুঢ়ীৰ চব এক্টিং, একো হোৱা নাই বুঢ়ীৰ। দুটামান কাম কি কৰিলে? মোৰ মাৰ কথা আপুনি তেনেকৈ নক'ব। মোৰ মা বুঢ়ী নহয়, বেমাৰৰ ভাও ধৰিব নাজানে, আৰু মায়ে আপোনাৰ দৰে এক্টিঙো নাজানে। কি কলি তই? মই এক্টিং কৰোঁ? মোৰ ঘৰত থাকি তই মোকে দম দিয়? দুটকীয়া ছোৱালী হৈ তই মোৰ মুখে মুখে কথা ক? তোক মই মুখে মুখে উত্তৰ দিবলৈ নাহিবি। এতিয়া গোটেই বাহিৰ কৰিব পাৰোঁ তোক। চন্দ্ৰিকা, চোৱাচোন মা, এই মোৰ মুখে মুখে উত্তৰ দিবলৈ আহিছে, মোকে দম দিছে তাই। মই যুক্তিৰ কথাখিনিহে কৈছিলোঁ। দুখীয়া হ'লেও আত্মসন্মান নথকা নহয়। মই মোৰ মাক ভাল পাওঁ। কোনোবাই যদি মোৰ মাৰ বিষয়ে বেয়াকৈ কয়, মই দুখ পাওঁ। আৰু মোৰ মাৰ এইটো অৱস্থাটো যদি মই মনে মনে থাকোঁ, মই মাৰ ছোৱালী হোৱাৰ যোগ্যই নহয়। আৰু যদি মোক লৈ কিবা অসুবিধা হৈছে, মই নিজে ওলাই যাম। আপোনাৰ কথা কোৱালৈ মই ৰৈ নাথাকোঁ। জোনবাই, তই কান্দিছ কিয়? মোৰ একো হোৱা নাই নহয়, গাটোহে অকণমান বেয়া লাগিছিল, এতিয়া ভাল পাইছোঁ। আৰু শুনচোন, এইবোৰ কথালৈ তই আৰু কাৰো আগত একো নকবি দে। মোক কোনেও কাম কৰিবলৈ কোৱা নাছিল, মই নিজেহে কৰিছিলোঁ। তই মোক ক্ষমা কৰি দিবি মা। মোৰ কাৰণে তই ইমান কষ্ট পাব লগা হৈছে। আমাৰ কপালততো এয়াই লিখা আছিল, কপালৰ লিখন কোনেও খন্দাব নোৱাৰে। তই নহ'লে মোক ঘৰত থৈ আগে বল, মই এনেকুৱা পৰিৱেশত থাকিব নোৱাৰোঁ। মই ঘৰতেই ভালকৈ থাকিম। তই নকলেও মই গম পাওঁ
মোক লৈ তোৰো বহুত অসুবিধা হৈছে তই সদায় কথা শুনিব লগা হৈছে এইখন পৃথিৱী মোৰ বাবে নহয় মোক তই থৈ আগে বল নহ'লে মই নিজে গুচি যাম তই অকলে যাব নালাগে মা ময়ো যাম তোৰ লগত তই আকৌ এইবোৰ কি কৈছ তই আকৌ কিয় যাবি মোক তই সেইবোৰ প্ৰশ্ন নকৰিবি তই মোৰ কাৰণে যাবলৈ ওলাইছ নেকি মোৰ কথা ভাবি তই তোৰ ভৱিষ্যতটো ধ্বংস নকৰিবি এনেকুৱা ভৱিষ্যত মোক নালাগে মা মোৰ মাৰ সৈতে তোৰ কি সম্পৰ্ক আছে তই কবি নাই পুত্ৰ আৰু মাতৃৰ সম্পৰ্ক মোৰ ল'ৰা বেদটোৰ ককাৰ মই তোৰ সম্পৰ্কে কৈছো ই তোৰ ককাৰ ব'ল আমি যাওঁগৈ এনেকৈ গুচি গ'লে যোৱাহে বেয়া পাব নহয় মোৰ প্ৰতি তেওঁৰ যদি ভাল পোৱা আছে তেনেহ'লে তেওঁ নিশ্চয় মোক বুজি পাব তোক কোনোবাই অপমান কৰাটো মই সহ্য কৰিব নোৱাৰোঁ মা কাৰণ তোৰ স্থান মোৰ বাবে সকলোতকৈ ওপৰত ইমান চিন্তা কৰিব নালাগে লওক আৰু আপোনাক মই মিছা কথা ক'বলৈ টকা দিয়া নাই সঁচা কথা ক'বলৈহে দিছোঁ আপুনি মাত্ৰ মনি এনকাউণ্টাৰৰ বিষয়ে সঁচা কথা কি ক'ব লাগে তই বাৰু মোৰ পৰা আঁতৰি যাবি নেকি এতিয়া জীৱনৰ শেষ মুহূৰ্তত তই যদি মোৰ জীৱনৰ পৰা আঁতৰি যাৱ মোৰ আৰু জীয়াই থকাৰ হেঁপাহ নাথাকিব বেদ বেদ সঁচাই মোৰ ল'ৰা মই তোৰ সম্পৰ্কে
সঁচাই কৈছো ইটো ককাৰ কিছুমান সম্পৰ্কই সময়বোৰ অস্থিৰ কৰি তোলে যিবোৰ সম্পৰ্ক গোটেই জীৱন ভৰ নাছিল সেই সম্পৰ্কবোৰ আকৌ কিয় ঘূৰি আহিব লাগে দেউতাই গম পালে বৰ দুখ কৰিম মা শব্দটোৰ সৈতে সম্পৰ্ক নৰখাকৈ জীৱনৰ ইমান দিন পাৰ কৰিল বাকী দিনকেইটাও পাৰিম এইখিনি ৰাখক আৰু বাকী কাম হোৱাৰ পাছত কি হ'ল ইমান চিন্তা কৰিব নালাগে লওক আৰু আপোনাক মই মিছা কথা ক'বলৈ টকা দিয়া নাই সঁচা কথা ক'বলৈহে দিছোঁ আপুনি মাত্ৰ মনি এনকাউণ্টাৰৰ বিষয়ে সঁচা কথা বুলি ক'ব লাগে লওক আপুনি গোটেই জীৱনটো চাকৰি কৰিও যিমানখিনি টকা পাব তাতকৈ বেছি টকা মই আপোনাক আৰু আটাইতকৈ ডাঙৰ কথা ঘৰলৈ অহা লক্ষ্মীক ঘূৰাই পঠাব নাপায় লওক লওক আৰু আপুনি যদি নলয় তেনেহ'লে মই আন কাৰোবাৰ লগত কথা পাতিম অহিৰণ ভাগৱতী 2-3 চমু চাপি আপুনি মোক ভুল নুবুজিব মা আমি আৰু এইখন ঘৰত থাকিব নোৱাৰিম পৰিস্থিতিৰ সৈতে মিলিবলৈ মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ শেষত গৈ মই পৰিস্থিতিৰ সৈতে হাৰ মানিবলৈ বাধ্য হৈ গলো নজনাকৈ যদি মই কেতিয়াবা ভুল কৰিছো পাৰিলে মোক ক্ষমা কৰি দিব মোকো ভুল নুবুজিব বিয়নী মই আচলতে ইয়ালৈ আহিবই নালাগিছিল যোনে যদি কেতিয়াবা ভুল কৰিছিল তেতিয়াহ'লে মই মাক হৈ আপোনাক অনুৰোধ কৰিছোঁ তাইক ক্ষমা কৰি দিব জুলি আমাৰ কাম হৈ গ'ল এতিয়া তুমি সাজু হোৱা এইখন ঘৰৰ বোৱাৰী হ'বলৈ বাই বাই বিহু মনে মনে থাকা তুমি আজিৰ পৰা মোৰ লগত খেলিম মই তোমাৰ লগত নেখেলো মই মামীৰ লগত খেলিম মামী বিহু চৰ লাগে তোমাক একে চৰে ঘৰখনৰ পৰা জাবৰবোৰ আঁতৰিছে তাইক আকৌ খেলাৰ লগ লাগে যোৱা ভিতৰলৈ যোৱা যোৱা বুলি কৈছো নহয় ভিতৰলৈ যোৱা
হেল্ল' জুলি আমাৰ কাম হৈ গ'ল এতিয়া তুমি সাজু হোৱা এইখন ঘৰৰ বোৱাৰী হ'বলৈ বাই বাই ঘৰত থাকি তই মোকে দম দিয় এজনী দুটুকীয়া ছোৱালী হৈ তই মোৰ মুখে মুখে কথা ক তোক মই মুখে মুখে উত্তৰ দিবলৈ নাহিবি এতিয়া গোটেই বাহিৰ কৰিব পাৰো তোক চাব দে লাহে লাহে খোজকাঢ়িব নহ'লে আকৌ পিছলি পৰিব নহয় নাই নাই নকৰোঁ ইমান বেছি অসুস্থ হোৱা নাই নহয় নহয় আপোনাৰ আচলতে মাৰ্বল টাইলছত খোজকঢ়া অভ্যাস নাই যে সেইবাবেহে কৈছে আপোনাৰ ছোৱালীক কিন্তু মানিব লাগে মানুহক বৰ ধুনীয়াকৈ জালত পেলাব পাৰে আমাৰ ল'ৰাটোক সৰল সহজ পাই তাই ফচাই লয় নহ'লেনো বাৰু আপোনালোকৰ নিচিনা ঘৰৰ চোৰ এজনী এইখন ঘৰৰ বোৱাৰী হ'ব পাৰেনে জোন তই এইখন ঘৰত থাকিব পাৰিবি জানো টকা পইচা নাথাকিলেও ঘৰত থাকোঁতে কিন্তু তই কেতিয়াও টান কথা শুনিব লগা হোৱা নাছিল তই কেনেকৈ আছ ইয়াত মোৰতো এদিনতে অসহ্য লাগি গৈছে বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে